নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ সুখবৰ আহিব পাৰে। অষ্টম দৰমহা আয়োগৰ গঠন 2025 চনৰ নৱেম্বৰত কৰা হৈছিল আৰু ইয়াৰ পৰামৰ্শসমূহ 1 জানুৱাৰী 2026 পৰা কাৰ্যকাৰী কৰাৰ সম্ভাৱনা আছে। অৱশ্যে চৰকাৰে এতিয়াও ইয়াৰ পৰামৰ্শৰ ওপৰত আলোচনা কৰি আছে। যদি ইয়াক 2027 চনলৈকে কাৰ্যকাৰী কৰিবলৈ সময় লাগে, তেন্তে কৰ্মচাৰীসকলে 18 পৰা 24 মাহলৈকে মোটা এৰিয়াৰ লাভ কৰিব পাৰে। লগতে আজিৰ পৰৱৰ্তী খবৰ, 24 জুনৰ পাছত বন্ধ হৈ যাব নেকি আপোনাৰ ঘৰৰ LPG ডেলিভাৰী? জানি লওক শেহতীয়া নিয়ম। সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক। LPG গ্ৰাহকৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰকৃত LPGৰ গ্ৰাহকক চিনাক্তকৰণৰ বাবে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে আধাৰ ভিত্তিক পৰীক্ষণ আৰম্ভ কৰিছে। ইন্ধন, ভাৰত গেছ আৰু HP গ্ৰাহকে আধাৰ পৰীক্ষণ কৰিব লাগিব। আপুনি LPGৰ EKYC সময়সীমা বাদ দিয়ে তেন্তে কি হ'ব? LPG EKYC 2026ৰ নতুন নিয়ম অনুসৰি যদি কোনো গ্ৰাহকে 30 জুনৰ ভিতৰত আধাৰ ভিত্তিক বায়োমেট্ৰিক প্ৰমাণীকৰণৰ পূৰ্ণ নকৰে, তেন্তে LPGৰ ৰাজসাহায্যৰ ধন তেওঁৰ বেংক একাউণ্টত জমা হোৱা বন্ধ হ'ব পাৰে। অৰ্থাৎ ইণ্ডিয়ান গেছ, ভাৰত গেছ আৰু HP গেছৰ গ্ৰাহকে পূৰ্বৰ দৰে LPG চিলিণ্ডাৰৰ বুকিং কৰিব পাৰিব আৰু লগতে LPG চিলিণ্ডাৰ ডেলিভাৰীও লাভ কৰিব পাৰিব। কিন্তু তেওঁলোকে হয়তো ৰাজসাহায্যৰ ধন ঘূৰাই নাপাব আৰু চিলিণ্ডাৰৰ সম্পূৰ্ণ মূল্য নিজে বহন কৰিব লাগিব। নকৰিলেও গেছ সংযোগ বিচ্ছিন্ন নহ'ব, কিন্তু LPGৰ ৰাজসাহায্যৰ সুবিধা হেৰুওৱাৰ সম্ভাৱনা আছে। PMUY প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ পৰিয়ালকে ধৰি LPGৰ ৰাজসাহায্য লাভ কৰা গ্ৰাহকৰ বাবে LPG EKYC আৰু আধাৰ ভিত্তিক বায়োমেট্ৰিক পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে।